Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 ম্যাথছ চেপ্টাৰ 1 সংগতি সেটস ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব। এই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আৰু CBSE বোৰ্ড আৰু মোৰ অভিজ্ঞতা ফালৰ পৰা দিয়া হৈছে। এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চালে তোমালোকৰ এক্সামত কমন পৰিব বুলি মই আশা কৰোঁ। ফাৰ্ষ্টত এইখিনি তোমালোকে চোৱা ইয়াত এই ভিডিঅ'টোত কি কভাৰ কৰা হ'ব ফৰ বোথ ইংলিছ এণ্ড এছামিছ মিডিয়াম, যে এইটো ভিডিঅ' ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। এক্সাম্পল প্লাছ এক্সাৰচাইজ, এক্সাম্পল আৰু এক্সাৰচাইজৰ দুয়োটাৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। তোমালোকৰ যিটো বিবিধ অনুশীলনী আৰু বিবিধ এক্সাম্পলত যিবিলাক আছে সেইবিলাকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। অল NCERT এই ভিডিঅ'টো তোমালোকৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে, অৰ্থাৎ যিটো বৰ্তমান তোমালোকৰ SSEB ডিভিজন 2 বোৰ্ড এক্সামৰ বাবে লাষ্ট 2 ইয়াৰ্ছ কুৱেশ্যন পেপাৰ, তোমালোকৰ লাষ্ট 2 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰবিলাক লিখি দিয়া হ'ব, যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেইখিনি তোমালোকৰ লিখি দিয়া হ'ব। তাৰপিছত তোমালোকে যে কোনটো চেপ্টাৰৰ পৰা এক্সট্ৰা বুক চাব লাগিব, যে তোমালোকৰ কোনটো চেপ্টাৰৰ কাৰণে ক্লাছ 11 আৰু মেথছৰ কোনটো চেপ্টাৰৰ কাৰণে এক্সট্ৰা বুক পঢ়িব লাগিব সেইটো কোৱা হ'ব। ইয়াৰ বাহিৰৰ এই চেপ্টাৰৰ ইয়াৰ বাহিৰৰ পৰা কুৱেশ্যন হ'ব পাৰে সেইখিনি কোৱা হ'ব। তাৰপিছত ৰাইটিং, যদি তোমালোকৰ কিতাপ নাই বহীত লিখি দিয়া হ'ব কোনকেইটা ইম্পৰ্টেণ্ট হয়, এক্সাৰচাইজৰ কোনকেইটা এক্সাম্পলৰ কোনকেইটা ইম্পৰ্টেণ্ট হয় সেইখিনি লিখি দিয়া হ'ব। ফাৰ্ষ্ট তোমালোকে বুকচোন ফাৰ্ষ্টত তোমালোকৰ বহীত কিতাপত চোৱা কোনকেইটা ইম্পৰ্টেণ্ট হয়। 90% কমন তোমালোকৰ বোৰ্ড এক্সামত এই ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পৰা 90% কমন পৰিব। যদিও তোমালোকৰ ইংলিছ মিডিয়ামৰ কিতাপত দেখুৱাই দিম, তোমালোকে এছামিছ মিডিয়াম তোমালোকে যদি এছামিছ মিডিয়ামৰ হোৱা তোমালোকে কি কৰিবা, এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যন নাম্বাৰবিলাক কৈ দিম, সেইবিলাক তোমালোকে টিক দি ল'বা। তোমালোকৰ এছামিছ মিডিয়ামৰ কিতাপত টিক দি ল'বা। ফাৰ্ষ্ট অফ অল চেপ্টাৰ 1 সেটস, তোমালোকৰ অসমীয়াত হ'ব সংগতি। ইয়াৰে এক্সাম্পল 1 আছে, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। এক্সাম্পল 4 যিটো আছে এইটো তোমালোকে চাবা। তাৰপিছত এক্সাৰচাইজ 1.1ৰ ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন নাহিলেও ইয়াৰে কনচেপ্টখিনি তোমালোকে ল'বা। ইয়াৰে 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, স্পেচিয়েলি 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো চাবা। এই দুটা কুৱেশ্যন চালেই হ'ব। তাৰপিছত তোমালোকে চাবা দি ইম্পেটি সেট, ইয়াৰে ডিফিনিশ্যন আহিব পাৰে, ৰিক্ত সংগতি। তাৰপিছত তোমালোকে চাবা ফাইনাইট এণ্ড ইনফাইনাইট সেটস, অসীম আৰু অসীম সংগতি, ইয়াৰে ডিফিনিশ্যন চাবা, পৰীক্ষাত আহি থাকে বোৰ্ড এক্সামত। তাৰপিছত তোমালোকে চাবা ইকুৱেল সেটস, সমান সংগতি, এইটো চাবা ডিফিনিশ্যন। এক্সাৰচাইজ 1.2 যদি ইয়াৰ পৰা কুৱেশ্যন নাহে তথাপি তোমালোকে ইয়াৰে কনচেপ্টখিনি ল'বা। ইয়াৰে তোমালোকৰ যিটো 3 নম্বৰ কুৱেশ্যন আছে সেইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা সাবসেট, এইটো তোমালোকে চাবা, ইয়াৰে ডিফিনিশ্যনটো তোমালোকে চাবা। তাৰপিছত তোমালোকে চাবা যে ইণ্টাৰভেলছ এজ সাবসেট অফ আৰ, যিটো তোমালোকৰ অন্তৰাল আছে এছামিছ মিডিয়ামৰ সেইটো তোমালোকে চাবা, এইটো টপিক তোমালোকে চাবা। পাৱাৰ সেট, এইটো তোমালোকে চাবা ডিফিনিশ্যন। তাৰপিছত ইউনিভাৰ্চেল সেট, এইটো তোমালোকে চাবা। তাৰপিছত তোমালোকৰ এক্সাৰচাইজ 1.3 ইয়াৰে তোমালোকে 2 নম্বৰ কুৱেশ্যন চাবা, 3 নম্বৰ কুৱেশ্যন চাবা। 3 নম্বৰ কুৱেশ্যনটো 2023ত দিছিল। তাৰপিছত তোমালোকে 5 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, এইটো 2023ত দিছিল। তাৰপিছত তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চাবা, 7 নম্বৰ কুৱেশ্যনটো চাবা। এইটো এক্সাৰচাইজ ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহে, তোমালোকে এইটো এক্সাৰচাইজ ভালকৈ চাবা। আৰু যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে সেইকেইটা তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা। তাৰপিছত তোমালোকে বেন ডাইগ্ৰামছ, এইটো যিটো আছে টপিক এইটো তোমালোকে চাবা। এইটো টপিকৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন দেখা যায়। ইয়াৰে ফাৰ্ষ্ট অফ অল তোমালোকে চাবা যে সাম প্ৰপাৰ্টিজ অফ দি অপাৰেশ্যন অফ ইউনিয়ন, ইউনিয়নৰ কিছুমান এইবিলাক সূত্ৰ, এইবিলাক তোমালোকে চাবা। সাম প্ৰপাৰ্টিজ অফ অপাৰেশ্যন অফ ইণ্টাৰছেকশ্যন,
ইণ্টাৰছেকশ্যনৰ কিছুমান সূত্ৰ এইবিলাক তোমালোকে চাবা, এই সূত্ৰকেইটা চাবা। এক্সাৰচাইজ 1.4 লৈ আহিবা। ইয়াৰে তোমালোকে যিটো 2 নম্বৰ কুৱেশ্যন আৰু 3 নম্বৰ কুৱেশ্যন এই দুটা ইম্পৰ্টেণ্ট হয়, এই দুটা তোমালোকে চাবা। 11 আৰু 12 এই দুটা কুৱেশ্যনে মানে ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা কমপ্লিমেণ্ট অফ এ ছেট, মানে যিটো তোমালোকৰ এছামিছ মিডিয়ামৰ প্ৰক হয় সেইটো তোমালোকে চাবা। সাম প্ৰপাৰ্টিজ অফ কমপ্লিমেণ্ট ছেটছ, কমপ্লিমেণ্ট লছ, ডি মৰ্গানছ ল, এই যিবিলাক ল আছে এইবিলাক তোমালোকে চাবা। তাৰপিছত তোমালোকে এক্সাৰচাইজ 1.5 লৈ আহিবা। ইয়াৰে তোমালোকে 4 নম্বৰ কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। 7 নম্বৰ কুৱেশ্যন আছে, এইটো তোমালোকে চাবা, এইটো মানে ইম্পৰ্টেণ্ট হয়। যিটো এক্সাম্পল 25 আছে এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে এক্সাৰচাইজ 1.6 এইটো চাবা, এইটো তোমালোকৰ মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এক্সাৰচাইজ। ইয়াৰে 2 নম্বৰ কুৱেশ্যনটো, 6 নম্বৰ কুৱেশ্যনটো আৰু 7 নম্বৰ কুৱেশ্যনটো এই তিনিটা কুৱেশ্যন চাবা। 13 নম্বৰ কুৱেশ্যনটো চাবা। মিছিলিয়ান্স এক্সাৰচাইজ অন চেপ্টাৰ 1 ইয়াৰে 3 নম্বৰ কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন আৰু 7 নম্বৰ কুৱেশ্যন এইকেইটা চাবা। ইয়াৰে যিটো মানে লাষ্ট এক্সাৰচাইজ আছে এইটো মানে ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা মানে কুৱেশ্যন হোৱা বেছি দেখা যায়। বাকীকেইটা এক্সাৰচাইজৰ পৰা নাহিলেও মানে এইটো এক্সাৰচাইজৰ পৰা মানে বেছি কুৱেশ্যন হোৱা দেখা যায়। তাৰপিছত তোমালোকে চাবা 8 নম্বৰ কুৱেশ্যন, 10 নম্বৰ কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যন আৰু 14 নম্বৰ কুৱেশ্যন আৰু 15 নম্বৰ কুৱেশ্যন এইকেইটা কুৱেশ্যন তোমালোকে চাবা। ইয়াৰে এই কুৱেশ্যনটো 2023 আহিছিল, 15 নম্বৰ কুৱেশ্যনটো 2023 আহিছিল। যদি তোমালোকে কিতাপত মানে টিক দি লোৱা নাই, এতিয়া তোমালোকে লিখি লোৱা বহীত যে এক্সাৰচাইজ 1.1ৰ ইয়াৰ যিটো মানে কুৱেশ্যন নং 2 আৰু কুৱেশ্যন নং 6 এই দুটা চাবা। তাৰপিছত এক্সাৰচাইজ 1.2ৰ যিটো তোমালোকৰ কুৱেশ্যন নং 3 আছে এইটো চাবা। তাৰপিছত এক্সাৰচাইজ 1.3ৰ ইয়াৰে কুৱেশ্যন নং 2, 3, 5, 6, 7 আৰু এক্সাৰচাইজ 1.4ৰ কুৱেশ্যন নং 2, 3, 11 and 12, কুৱেশ্যন নং এক্সাৰচাইজ 1.5ৰ কুৱেশ্যন নং 4, 5, 7 এই তিনিটা চাবা। আৰু এক্সাৰচাইজ 1.6ৰ কুৱেশ্যন নং 3, 6 আৰু 7 এই তিনিটা চাবা। তাৰপিছত তোমালোকে যিটো তোমালোকৰ মিছিলিয়ান্স এক্সাৰচাইজ আছে ইয়াৰ কুৱেশ্যন নং 3, 4, 5, 6, 7, 8, 10, 13, 14 and 15 এইকেইটা কুৱেশ্যন চাবা। তাৰপিছত যিটো তোমালোকৰ এক্সাম্পল আছে, এক্সাম্পল 1, 4, 25 and 30 এইকেইটা এক্সাম্পল তোমালোকে চাবা। মিছিলিয়ান্স এক্সাৰচাইজ আছে এইটো মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো চেপ্টাৰৰ বাবে, ইয়াৰ পৰা মানে কুৱেশ্যন বেছি হোৱা দেখা যায়। লাষ্ট 2 ইয়াৰ্ছ কুৱেশ্যনৰ বিষয়ে মানে আলোচনা কৰি তোমালোকৰ 2024 and 2023 ইয়াৰে মানে কুৱেশ্যন পেপাৰ আলোচনা কৰা হ'ব। আৰু ইয়াৰে কিছুমান কুৱেশ্যন ইয়াত লিখি দিয়া হৈছে আৰু কিছুমান কুৱেশ্যন তোমালোকৰ কিতাপত মানে দিয়া হৈছে যে এইটো 2023 হয়, 2024 হয়। এইখিনি কুৱেশ্যন তোমালোকে চোৱা যে 2024ৰ 1 নম্বৰ কুৱেশ্যন এইটো কুৱেশ্যন আহিছিল যিটো তোমালোকৰ এক্সাম্পল 1 হয়, সেইটো তোমালোকৰ কুৱেশ্যন আহিছিল যে ৰাইট দি সলিউশ্যন অফ দি ইকুৱেশ্যন x² + x - 2 = 0 ইন ৰষ্টাৰ এণ্ড ছেট বিল্ডাৰ ফৰ্ম। এইটো তোমালোকৰ মানে তালিকা ব্যক্তিকৰণ পদ্ধতি আৰু সংগতিকৰণ পদ্ধতিত মানে লিখিব লাগে। তাৰপিছত তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যন আহিছিল এটা, এৰে ৰোমান 1 এইটো 1 মাৰ্কৰ হয় আৰু ৰোমান 2টো 3 মাৰ্কৰ হয়, 3 মাৰ্কৰ কুৱেশ্যন হয়। এইটো দিছিল যে এতিয়া মানে এছামিছ মিডিয়ামত পঢ়ি দিছোঁ যে তলৰ সংগতিটো অসীম নে সসীম লিখা XY সমতলত X অক্ষৰ সমান্তৰাল সকলো ৰেখাৰ সংগতি। এইটো মানে সসীম নে অসীম সেইটো লিখিব লাগে। তাৰপিছত তোমালোকে এইটো মানে 3 মাৰ্কৰ কুৱেশ্যন দিছিল ৰোমান 2 যে যদি A = ইমান, B = ইমান, C = ইমান হয় তেন্তে B ইণ্টাৰছেকশ্যন C A ইউনিয়ন B আৰু B - C উলিয়াব লাগে। এইটো মানে তিনিটা উলিয়াব দিছে, 3 মাৰ্ক দিছিল, টোটেল 4 মাৰ্ক। তাৰপিছত তোমালোকৰ 2023 কুৱেশ্যন পেপাৰ চোৱা যে এক্সাৰচাইজ 1.3 যিটো কুৱেশ্যন নং 5 আছে এইটো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিছিল। তাৰপিছত আহিছিল যে প্ৰুভ বাই ইউজিং বেন ডাইগ্ৰাম, বেন চিত্ৰৰ সহায়ত প্ৰমাণ কৰিব লাগে, 2 মাৰ্কছৰ কাৰণে আহিছিল। A = ইমান এণ্ড A ইউনিয়ন হোল ইনটু B - A = A ইউনিয়ন B এইটো আহিছিল 2 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকে চোৱা যে এক্সাৰচাইজ 1.3 কুৱেশ্যন নং 3 যিটো আছে এইটো 2 মাৰ্কছৰ কাৰণে আহিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা যে গিভ 1 এক্সাম্পল ইজ অফ ইম্পেটি ছেট, ফাইনাইট ছেট এণ্ড ইনফাইনাইট ছেট, মানে যিটো আছে যে ৰিক্ত সংগতি, অসীম সংগতি আৰু অসীম সংগতিৰ প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া। এইটো 3
3 মাৰ্কৰ কাৰণে আহিছিল তোমালোকে যদি 2023 and 2024 মানে কোৱেশ্চন এনালাইসিস কৰা মানে যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন দিছে ইয়াৰ পৰা মানে কমন পৰিছে এইখিনি মানে তোমালোকে যদি কোৱেশ্চন মানে সলভ কৰি যোৱা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰিব এই চেপ্টাৰৰ পৰা আৰু ভিডিওটো তোমালোকে নেক্সট চেপ্টাৰ বিলাক মানে ভিডিওবোৰ আহি থাকিব তোমালোকে লাইক শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকক মানে যিমান পাৰো মই হেল্প কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ অল অফ ইউ